হাই গাইজ, পোনপ্ৰথমে আকৌ সকলোকে মোৰ চেনেললৈ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে মাঘৰ বিহু আৰু সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহু বহুত শুভকামনা জনালোঁ আৰু সকলোৱে দিনবোৰ যাতে ভাল হওক। আৰু আজিৰ আমি অসমীয়া বুলি ক'লে মাঘ বিহু বুলি মানে বিহুকেইটা বুলি ক'লে মেইন হয়। আৰু বিহু আজি হৈছে মাঘ বিহু অৰ্থাৎ ভোগালী বিহু। আজি পূৰা মানে এনজয় কৰিম। গাঁৱত আহি গ'লোঁ, গাঁৱত এতিয়া মই বৰ্তমান ঘৰ আমাৰ পূৰা এফালে মেজি চেজি জ্বলাই হৈ গ'ল। মানে এতিয়া যাম বৰ্তমান আজি ধুনীয়া বছৰে দেখাওঁ আপোনালোকক। মানে কি হয়, আমাৰ গাঁৱৰ প্ৰতি বছৰে গাঁৱত এখন খেল ধেমালি খেলোৱা হয়। মানে সৰু ল'ৰা ছোৱালীসোপাক মানে এইটো কাৰণে খেলোৱা হয় যে বিহু দিনটোত আজিকালি ল'ৰা ছোৱালীবিলাক গম পায় কি য'ত ত'ত ঘূৰিব যায়, গুচি যায়। আৰু সকলোৱে চাগে গম পাইছে চাগে কি কৰিব বিচাৰিছোঁ। আৰু সেইটো কাৰণে গোটেইসোপাকে গাঁৱতে বিজি কৰি ৰাখে। আৰু সকলোকে মই এতিয়া ফিল্ডলৈ যাম। ফিল্ডলৈ যোৱাৰ আগতে আমি কালি ৰাতি কি কৰিলোঁ, কাৰণ কালি উৰুকা আছিলে, উৰুকাতে আমি কি কৰিলোঁ তাৰ আগতে সেয়া চাই লওঁ। আৰু তাৰপিছতে যাম ফিল্ডলৈ। আৰু ফিল্ডলৈ যোৱাৰ আগতে মই গাটো ধুই লওঁ। আৰু গাটো ধোৱালৈকে আপোনালোকে কালি ক্লিপটো অলপ চাই লওঁ, কালি কেনেকুৱা ফূৰ্তি কৰিছিলোঁ চাওকচোন এবাৰ। পূৰা মজাকৈ এতিয়া পূৰা মই গা পা ধুই কালি ফূৰ্তি ফাৰ্টি খোৱালোঁ। এতিয়া পূৰা গা পা ধুই ৰেডি হৈ গ'লোঁ, পূৰা মজাকৈ নতুন কাপোৰ আনি পিন্ধি লৈছোঁ। আৰু পিন্ধিলোঁ এতিয়া যাম ফিল্ডৰ পৰিৱেশ মই মজাকৈ দেখুৱাম, চাই থাকিব। আৰু শেষলৈকে ভিডিঅ'টো চাব, স্কিপ নকৰিব। আৰু গোটেই কাহিনীটো মই কৈ থাকিম আৰু তাক কেনেকুৱা লাগিলে কি কথা গোটেইখিনি ক'ম। আৰু মই তাত ব্ৰেক কেমেৰাত গোটেইখিনি দেখুৱাম, কাৰণ তাত গান চান বাজি আছে আৰু কপিৰাইট লাগিব পাৰে। আৰু সকলোৱে গম পাইছে কপিৰাইট লাগিলে কি হয়। সেইটো কাৰণে মই আপোনালোকক বাহিৰকৈ দেখুৱাম, কেনেকুৱা পালে কি কথা গোটেইখিনি দেখুৱাই থাকিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। ব'লক এতিয়া আৰম্ভ কৰোঁ আমাৰ এই যাত্ৰা, আমাৰ ফিল্ডলৈ যাওঁ ব'লক। মই পৰা আহি আছোঁ, পৰা গাঁওখন নিজান হৈ আছে। মানে কি আজি গোটেইসোপা ফিল্ডতে আছে, বহুত মানুহ ফিল্ডতে আছে। দেখুৱাম পূৰা মজাকৈ। আৰু প্ৰগ্ৰেমটো আছে আমাৰ এইডোখৰত দেখিছে, গাড়ীখন য'ত হৈছে এইডোখৰ পাতিছে, এইডোখৰতে প্ৰগ্ৰেমটো হৈছে। আৰু সেইডোখৰতে পূৰা মজাকৈ দেখুৱাই থাকিম। ব'লক এতিয়া আৰম্ভ কৰোঁ আমাৰ এই যাত্ৰা। কি কৰা নহয় জানো, ব'লক ফিল্ডলৈ যাওঁ। এইটো চাইডে পূৰা হৈ আছে, আমাৰ দেখুৱাই আছে বোলে। মই পূৰা মাজত যাওঁ। আমি 100 মিটাৰ দৌৰ প্ৰতিযোগিতা আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আমি পৰিচালকসকলক খেলপথাৰৰ ভিতৰলৈ যাবলৈ অনুৰোধ জনাইছোঁ। আৰু যিসকল মইনাই এই 100 মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচাৰে তেখেতলোকক খেলপথাৰৰ সিটো পাৰলৈ যাবলৈ অনুৰোধ জনাইছোঁ। আমি প্ৰথমে লৱাৰ 100 মিটাৰ দৌৰ সকলো মইনাক আমি খেলপথাৰৰ সিফালে যাবলৈ অনুৰোধ জনাইছোঁ। হিচাপ কৰিছিলোঁ ৰূপালী জয়ন্তী পাৰ হ'ল। মই মনতে ভাবি আছিলোঁ ৰূপালী জয়ন্তী এটা সুন্দৰকৈ পাতিম। আজি যেতিয়া হিচাপ কৰিলোঁ ৰূপালী জয়ন্তী পাৰ হৈ গ'লোঁ। আমি আচলতে মনে মনে গুপুতে আমি পাৰ হৈ গৈছিলোঁ। লকডাউনতে আমি পাগল হৈ গ'লোঁ। লকডাউনে আমাৰ দিগদাৰ কৰে আচলতে। যে কি নহওক, আমি সনাতন গাঁৱে পৰম্পৰাগতভাৱে এই ভোগালী উৎসৱ আয়োজন কৰি আহিছোঁ। কোনোবা বছৰ কম, কোনোবা বছৰ বেছি। কিন্তু এই বছৰৰ সঁচাই ভাল লাগিছে, যথেষ্ট মানুহ হৈছে। এই পৰম্পৰাগত ভোগালী উৎসৱৰ যিসমূহ আমি খেল আয়োজন কৰোঁ, এই খেলসমূহৰ আজি যি পুৰস্কাৰ বিতৰণী, এই পুৰস্কাৰ বিতৰণী বুলি অনুষ্ঠানটো কৰা হৈছে। এই এটাতে মই আজি ইয়াতে গাঁৱৰ কেইবাটাও অনুষ্ঠান উপস্থিত আছে। সেয়েহে মই উদ্দেশ্য দেখাতে এটা অনুৰোধ কৰিব বিচাৰিছোঁ। আজি পৰিচালনা সমিতি আছে, শিক্ষা সমিতি আছে, মইনা পাৰিজাত আছে, যুৱ সংঘ আছে, সকলোকে এটা অনুৰোধ যে আমি যি ট্ৰেডিশ্যনেল খেলসমূহ আৰম্ভ কৰি আছোঁ এতিয়া, ইয়াৰ পৰা অকণ ব্যতিক্ৰম কৰিব পাৰিনে অহা বছৰৰ পৰা আপোনালোকে চিন্তা কৰিব। আগতীয়াকৈ অকণ হাই গাইজ, আৰু দেখিলে আপোনালোকে দিনত যিখিনি দেখুৱাবলৈ দেখুৱালোঁ, তাৰমানে কি সন্ধিয়া হ'ল, সেইটো কাৰণে মই দেখাব নোৱাৰিলোঁ। আৰু যিখিনি ইমানখিনি দেখুৱাটো কম, কাৰণ মই কামো কৰিবলগীয়া হ'ল, বহুত কামো কৰিলোঁ। সেইকাৰণে ভালকৈ দেখুৱাব পাৰিলোঁ, যিমান দেখুৱাব পাৰিলোঁ দেখুৱালোঁ আপোনালোকক। আজি ভিডিঅ' চাই কেনেকুৱা লাগিলে ক'ব। আৰু মই কৈছিলোঁ খেলখন কি কাৰণে পতা হয়, কাৰণ বিভিন্ন দিনাখনি ক'তো যাব নোৱাৰাকৈ। আৰু মানে কি আজিকালি গম পায় এতিয়া ল'ৰা ছোৱালীবিলাকে এইটো বেছিকৈ দি পূৰা য'ত ত'ত ঘূৰি ফুৰা। আজিকালি দুঘণ্টা হ'বলৈ বেছি টাইম লাগে। সেইকাৰণে মানে কি গাঁৱতে আমাৰ
যি পৰিচালনা কমিটি আছে তেওঁলোকে এইটো সিদ্ধান্ত কৰা হৈছে। আজি বুলিয়ে নহয়, আজিৰ পৰা দিনৰ পৰা এইটো চলি আহিছে আৰু সেইকাৰণে এইবাৰ পতা হৈছে। এইবাৰ কেনেকৈ পতাইছে সেইটো দেখুৱালোঁ আপোনালোকক। আৰু কেনেকুৱা লাগিলে ক'ব ভিডিঅ'টো চাই, আৰু যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি মোৰ নতুন মেম্বাৰসকলে ছাবস্ক্ৰাইব কৰি থ'ব। ঠাণ্ডাৰ পৰিছে দেখিছে, পূৰা মানে কি হয় পূৰা ধোঁৱা ওলাই আছে আমাৰ মুখৰ পৰা দেখিছে, কিন্তু বেয়া বস্তু খাই থকা নাই আকৌ দেই, আপোনালোকে ভুল নবুজিব। আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ ইমানতে, ধন্যবাদ।